ओम वनस्पतिरसद्भूत गन्धाढ्य गन्धवोत्तमः अग्रय सर्वदेवानां धूपयं प्रतिगृहताम् अमृते नमः नासग्रे धूपमग्रापयामि। Krishna, बढ़िया हाल जय श्री कृष्ण जय श्री कृष्ण जय श्री कृष्ण जय श्री कृष्ण। भगवान श्री कृष्णर जन्मोत्सव जन्माष्टमी भक्ति भावे आयोजन करिছে और ये आयोजन दायित्व थका आमार सभापति बुटकन मेष डांगरियार और सम्पादक विपुल मेष डांगरियार लगते इयात उपस्थित थका ज्येष्ठ भक्तबिंद आईসকল वैष्णवप्राण भकतসকল সকলোকে मैं कोटि कोटि प्रणिपात जाचिছোঁ और प्रभुर श्रीचरणत प्रणिपात जाचि सकलोरे मंगल कामना करिছোঁ। आमी सकलोৱে जानो जे गुरुजनार आदर्शरे आमी कृष्ण भक्त हिसाबे समाजत मानव प्रेम प्रतिष्ठा करार বাবে आत्मनियोग करार संकल्पबद्ध हওঁ और प्रकृति प्रेमी एकगराकी प्राणी हिसाबे आमी सदाय जीव जगतर मंगल कामना करूँ और ये वैचित्रमय पृथिवीर बुकुत धरित्री आई सृष्टि करा प्राणी जगतर प्रति दायबद्धतारे दायित्व सहकारे काम करार संकल्प ग्रहण करूँ। गतिके भगवान कृष्णय आमाक जी आदर्श देखुवाई गइছে जे हे आदर्शरे आमी समाजखन सकलो समयते अनुप्राणित हई मानव जीवन तो सुंदर भावे गढ़ দিব লাগিব ভাল परिष्कार मनर अधिकारी हई परिष्कार चिंतारे परिष्कार काम करी परिष्कार परिवेश निर्माण करिब লাগিব जति परिष्कार तति संस्कार परिष्कार परिच्छन्नता ईश्वर परायणता गतिके भक्ति जोगेदी शक्ति आयत्त करी शांति प्रतिष्ठा करार यात्रात आमी सकलोৱে जीवनर बाटत आत्मनियोग करिबই লাগিব यार कोनो विकल्प नाई कारण मानुहर जीवनत बहु किछु मानुहे वस्तुवादी चिंता चर्चारे बहु सफलता अर्जन करिब पारे किन्तु शांतिर जितो अनुभूति এই সন্ধানত কিন্তু मानव समाज सदाय अत्यंत सकलो समयते चिंतित जे आमी शांति केनेधरणे आयत्त करिब पारो जीवनर बाटत किन्तु शांति आयत्त करिबर कारणे एटा शांतिपूर्ण जीवन निर्वाह करिबर বাবে
আমি জীৱ জগতৰ বাবে নিস্বাৰ্থভাৱে কাম কৰিব লাগিব আৰু য'ত ত্যাগ আছে তাতেই শান্তি আছে গীতাৰ যোগেদি ভগৱান কৃষ্ণই এই কথাষাৰ স্পষ্টভাৱে কৈ গৈছে কাৰণ নিস্বাৰ্থভাৱে কাম কৰিলেহে শান্তি প্ৰাপ্তি সম্ভৱ স্বাৰ্থপৰ লোকে শান্তি কেতিয়াও আয়ত্ব কৰিব নোৱাৰে হয় ধন সম্পত্তি বহুখিনি হা সম্পত্তি হ'ব পাৰে শক্তিশালী হ'ব পাৰে কিন্তু শান্তিৰ অধিকাৰী হ'ব নোৱাৰে গতিকে মই ভাবোঁ যে আমি এই গীতাৰ যিটো তত্ত্ব গীতাৰ যিটো বাণী গীতাৰ যিটো বাৰ্তা গীতাৰ যিটো শিক্ষা এই কথাখিনি আমি জীৱনৰ বাটত যদি প্ৰকৃত উপলব্ধিৰে মানৱ সেৱাৰ কামত জীৱ জগতক সেৱাৰ কামত যদি আত্মনিয়োগ কৰোঁ নিশ্চিতভাৱে জীৱন ধন্য হ'ব আৰু প্ৰেম মানে ভগৱান প্ৰেমৰ যোগেদিহে মানুহৰ মাজত আন্তৰিকতা শ্ৰদ্ধা ভক্তি মৰম চেনেহ সম্ভৱ এজনে এজনক ভাল পাব লাগিব ভাল পালেহে সহানুভূতি সৃষ্টি হ'ব আন্তৰিকতা গঢ় লৈ উঠিব আৰু ভক্তিভাৱো উৎপত্তি হ'ব গতিকে সেইকাৰণে আমি ৰাসলীলাৰ যোগেদি সেই মহান তত্ত্ব আমি সকলোৱে আৱিষ্কাৰ কৰিছোঁ গতিকে মই আজি এই আধ্যাত্মিকখনত মই বেছি কথা কোৱাৰ মোৰ ধৃষ্টতা নাই ইয়াত সকলো অত্যন্ত নমস্য বৈষ্ণৱপ্ৰাণ ভক্তবৃন্দ উপস্থিত আছে জ্যেষ্ঠসকল উপস্থিত আছে আইসকল উপস্থিত আছে আপোনালোকে সকলোৱে জানে এখন সমাজ শান্তিপূৰ্ণভাৱে গঢ় দিব লগা হ'লে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমাজ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত যিখিনি চেতনা যিখিনি জ্ঞান যিখিনি দিশৰ সন্ধান দি গৈছে তাক যদি আমি আখৰে আখৰে পালন কৰোঁ আমাৰ সমাজ সদায় মংগলময় হ'ব শান্তিপূৰ্ণ হ'ব আৰু সদায় মানৱীয় প্ৰমূল্যবোধ শ্ৰদ্ধা ভক্তি মৰম চেনেহ জীয়াই থাকিব গতিকে আজি পবিত্ৰ জন্মাষ্টমীৰ শুভক্ষণত আহক আমি সকলোৱে ভগৱান কৃষ্ণৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচি সমৰ্পিত ভাৱনাৰে সেৱা জনাওঁ আৰু তেখেতৰ পৰা এইখিনি প্ৰাপ্তিৰ বাবে আশীৰ্বাদ লওঁ মই সকলোৰে হয় প্ৰভুৰ শ্ৰীচৰণত কোটি কোটি প্ৰণিপাত যাচিছোঁ আশীৰ্বাদ বিচাৰিছোঁ যে মানৱ সমাজত অশান্তি যাতে দূৰ হয় ঘৃণা কপট অহং ময়মতালি শত্ৰুতা ভাৱ পৰিহাৰ কৰি আন্তৰিকতা মৰম চেনেহ শ্ৰদ্ধা ভক্তি সহনশীলতা সংস্কাৰ সংস্কৃতিক যেন মানৱ সমাজে আঁকোৱালি লয় সেই হৈছে জীৱনৰ বাটত আটাইতকৈ মহা তৃপ্তিৰে জীৱন নিৰ্বাহ কৰাৰ প্ৰকৃত সত্য গতিকে মই ভাবোঁ যে এই সত্যক আমি স্বীকাৰ কৰি আমাৰ জীৱন সকলোৱে আমি গঢ়িব লাগিব যাই কি নহওক আজিৰ এই একবিংশ শতিকাত বহু প্ৰত্যাহ্বান আহিছে সমাজলৈ এই প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিব লগা হ'লে কৃষ্ণৰ চৰণত শৰণাপন্ন হ'বই লাগিব কৃষ্ণ ভক্ত হৈ আমি এই প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দি মানৱ সমাজত শান্তি প্ৰতিষ্ঠা কৰিবই লাগিব এইখিনি কথাকে কৈ মোক আজি আপোনালোকে যিখিনি মৰম চেনেহ যাচিলে তাৰ বাবে বাণীপুৰৰ বৈষ্ণৱ সমাজ নামঘৰৰ প্ৰতিগৰাকী বৈষ্ণৱপ্ৰাণ ভক্তৰ শ্ৰীচৰণত মোৰ গভীৰ শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আমাৰ প্ৰভুসকলে যিখিনি আশীৰ্বাদ দিলে মই তেখেতসকলৰ ওচৰতো কৃতজ্ঞ আৰু গায়ন বায়নে এই অভাজনক যিখিনি আপোনালোকে আমাৰ সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰাৰ মূল্যবোধেৰে যিখিনি আশীষ প্ৰদান কৰিলে তাৰ বাবে মই আমাৰ গায়ন বায়নৰ সকলো মহান শিল্পীসকলক কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জয় গুৰু শংকৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা